দ্ৰুতবেগ কুঁৱলী নে অত্যাধিক সুৰাপান দুৰ্ঘটনা সংঘটিত কৰি ৰহস্যজনকভাৱে পলায়ন গাড়ী চালকৰ চিৰদিনলৈ বিদায় মাগিলে তিনি উঠি অহা যুৱকে অৰ্জুন অমৃত আৰু ৰাহুল আজি নাই অকালতে গুচি যোৱা তিনি যুৱকৰ ঘৰত কান্দোনৰ ৰোল পথ সজাগতা বৃদ্ধিত ৰাজ্যৰ পৰিবহণ বিভাগে গুৰুত্ব দিয়াৰ পাছতো ৰাজ্যত কিয় ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে দুৰ্ঘটনা দেৰগাঁৱৰ হুকাবহ পথ দুৰ্ঘটনাৰ দুখ মাৰ নৌযাওঁতেই এইবাৰ কলিয়াবৰৰ ৰৌমাৰীত দুৰ্ঘটনাত প্ৰাণ গ'ল তিনি যুৱকৰ হয় বৃহস্পতিবাৰৰ নিশাৰ ঘটনা এয়া কলিয়াবৰৰ ৰৌমাৰীত নিশা নিয়ন্ত্ৰণ হেৰুৱাই 4 লেনযুক্ত পথৰ পৰা দ খাৱৈত বাগৰি পৰিল AS12J6909 নম্বৰৰ মহিন্দ্ৰা ভৰিটো বাহন যাৰ ফলত দুৰ্ঘটনাত থিতাতে নিহত অৰ্জুন তাঁতী অমৃত বিশ্বাস উৰফে সানু আৰু আনজন ৰাহুল বিশ্বাসক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল যদিও আধা বাটতে মৃত্যুক সাৱটি লয় যুৱক কেইজন ৰৌমাৰীৰ পিংক চিটি হোটেলৰ পৰা ওলাই গৈ উক্ত দুৰ্ঘটনাটোত পতিত হোৱা বুলি জানিব পৰা গৈছে অতি ৰহস্যজনকভাৱে গোবিন্দ দাস নামৰ গাড়ী চালকজনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে হুকত ভাগি পৰিছে অৰ্জুন অমিত আৰু ৰাহুলৰ পৰিয়ালৰ লোক বাগৰি বাগৰি হিয়া ঢাকুৰি কান্দিলেও যেন উভতি নহা বাটেৰে গুচি গ'লগৈ তিনিওজন যুৱক একেখন গাঁৱৰে তিনিজনকৈ সুঠাম যুৱকৰ মৃত্যুত মিছাৰ কলবস্তি অঞ্চলত হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কোনে কাক বুজাব কোনে কাক সান্তনা দিব কান্দোনত ভাঙি পৰিছে সকলো কেনেকৈ সংঘটিত হ'বলৈ পালে দুৰ্ঘটনাটো চালকে অত্যাধিক সুৰাপান কৰাৰ বাবেই সংঘটিত হ'ল নেকি দুৰ্ঘটনাটো পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে চৰকাৰ কিংবা প্ৰশাসনে বিভিন্ন সজাগতামূলক পদক্ষেপ ল'লেও কিয় সঘনাই সংঘটিত হৈ আছে পথ দুৰ্ঘটনা শুকুৰবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহে এই সন্দৰ্ভত কি ক'লে আমি দৰ্শকলৈ বুলি আগবঢ়াইছো এইটো বহুত প্ৰায় 50-60 মিটাৰৰ পৰা গাড়ী স্কিড কৰি আহিছিলে আৰু তাৰ পাছত ইয়াত এটা এইটো আছে ট্ৰাফিক সিগনেল আছে ইয়াত খুন্দা মাৰি এইটো তলত নামিছে সো বেসিক কজ অফ ডেথ এইটো তলত নামাৰ কাৰণে হৈছে তথাপিও আমি পোষ্টমৰ্টম ৰিপৰ্ট ইয়াত ৱেইট কৰিম যে কেনে ধৰণৰ এইটো হ'ল আৰু কি আমি NHIDCL আছে আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া আছে আমি বিভিন্ন ষ্টেক হোল্ডাৰক লৈ ইয়াত কেনে কিবা কৰি এইটো এনেকুৱা এক্সিডেণ্ট ফিউচাৰত নহয় ইয়াৰ আমি ব্যৱস্থা লৈ আছোঁ পথ নতুন বনি আছে আৰু এতিয়া 2 লেনৰ পৰা 4 লেনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ইয়াত কিছুমান সেফটিৰ কথা আছে এইটো সম্পূৰ্ণ এতিয়ালৈকে ৰোড কনষ্ট্ৰাকশন সম্পূৰ্ণ হোৱা নাই আৰু এইটো NHIDCL মানুহ আহিছে তেওঁ এইটো ইয়াৰ ওপৰত ব্যৱস্থা ল'ব এতিয়া মেইন কাৰণ হ'ল আমাৰ অভাৰ স্পীডিং আৰু যেহেতু আমাৰ ৰোড ভাল হৈছে স্মুথ হৈছে ইয়াৰ কাৰণে আমাৰ প্ৰায় 2 হুইলাৰ্ছ আৰু 4 হুইলাৰ্ছ বেছি স্পীডত গৈ আছে সো একেলগে যেনেকুৱা আমাৰ ৰোড ভাল হৈ আছে একেলগে আমাক এইটো ড্ৰাইভিং টেকনিক আৰু ড্ৰাইভিঙো ইম্প্ৰুভ কৰিব লাগিব যে এই কৰাৰ পাছতে ৰোড এক্সিডেণ্টটো কমিব তথাপিও বিভিন্ন এজেন্সি ফালৰ পৰা আমি এইটো যিমানখিনি কৰিবলগীয়া আছে এইটো কৰিম আৰু এই আহা 15ৰ পৰা এটা ৰোড সেফটি মাহ চলিব এই মাহত আমি এই অঞ্চলটো বিশেষকৈ গুৰুত্ব দিয়াৰ আমি কাম হাতত লম সেইবাবে যেটো ৰোড সাইড আমাৰ ধাবাবিলাক আছে তাত এটো ইনফৰমেশন আমি পাই থাকো আৰু ইয়াৰ ওপৰত আমি ব্যৱস্থাও লৈ আছো
আমি বিভিন্ন ঠাইত এইটো ৰেড কৰিছোঁ আৰু ব্যৱস্থা লৈছোঁ এই অঞ্চলতো আমি এইটো চেকিং লগাম সোনকালে লগাম আৰু ইয়াৰ ওপৰত ব্যৱস্থা আমি গ্ৰহণ কৰিম কলিয়ে লগ এৰা নাই কলিয়াবৰত শনিবাৰে মিছাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাই অকালতে কাঢ়ি লৈ গ'ল কণমানি আইনী কৈৰীৰ প্ৰাণ গুৱাহাটীৰ পৰা শিৱসাগৰ মৰাণলৈ আহি থকা AS 01 GC 222 নম্বৰৰ অনুৰাগ নামৰ বাছখনে মুহূৰ্ততে মহতিয়াই লৈ যায় 8 বছৰীয়া শিশুটিক ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ বাছখন জব্দ কৰাৰ লগতে শিশুটোৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ লৈ যায় ৰৌমাৰীৰ সেই ভয়ংকৰ পথ দুৰ্ঘটনাৰ এটা দিন পাছতে মিছাৰ দুৰ্ঘটনাত 8 বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱাব লগা হোৱাত কলিয়াবৰত কলিয়ে লগ নেৰা হৈছে বুলিয়েই চৰ্চা লাভ কৰিছে ভিডিঅ' এডিটৰ ৱাৰীৰ সহযোগত কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও